আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত বিশেষ হৈ পৰিল নাজিৰা মহাবিদ্যালয়। নাৰী দিৱসৰ দিনটোতে নাজিৰা মহাবিদ্যালয়ত দেখা গ'ল এখন বিশেষ বজাৰ। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত শিৱসাগৰ জিলাৰ নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষ বাৰ্তা প্ৰদান কৰা দেখা গৈছে। আজিৰ দিনটোত এখন বিশেষ বজাৰ অনুষ্ঠিত কৰি সকলোকে আকৰ্ষিত কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে। নাৰী দিৱস উপলক্ষে নাজিৰা মহাবিদ্যালয়ত এসপ্তাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু ইয়াৰে শেষৰ দিনটোত মহাবিদ্যালয়খনৰ প্ৰাংগণত মুকলি কৰিলে এখন বিশেষ বজাৰ, য'ত শিক্ষাৰ্থীসকলে বিক্ৰেতাৰ ৰূপত বিভিন্ন সামগ্ৰী বিক্ৰী কৰাত ব্যস্ত হৈ পৰিছে। গাঁৱৰ থলুৱা খাদ্য সামগ্ৰী যেনে কচু, ঢেকীয়া, কল পচলা, বন্ধাকবি, ফুলকবিকে ধৰি জহা চাউল, বৰা চাউল, ফাষ্টফুডৰ খাদ্য, ঘৰত বোৱা কাপোৰ, ৰুমাল, হাতেৰে প্ৰস্তুত কৰা ফুলৰ বুকে আদিৰে ভৰি পৰিল ব্যতিক্ৰমী বজাৰখন। বজাৰখনত ক্ৰেতাৰ ৰূপত মহাবিদ্যালয়ৰ প্ৰবক্তাসকলে শাক-পাচলি ক্ৰয় কৰাৰ লগতে ওচৰ চুবুৰীয়া লোকসকলে আহি ভিৰ কৰে। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বিভিন্ন সামগ্ৰীয়েও বজাৰখনত বিশেষ স্থান দখল কৰিছে। সমগ্ৰ বিশ্বতে আজি নাৰী দিৱস উদযাপন কৰা হৈছে। তাৰ মাজতে অসমৰ ভিতৰত শিৱসাগৰ জিলাৰ নাজিৰা মহাবিদ্যালয়ত নাৰী দিৱসৰ দিনটোত অনুষ্ঠিত হোৱা এই বিশেষ ব্যতিক্ৰমী বজাৰখনে ছাত্ৰ-ছাত্ৰীসকলক বজাৰৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক গঢ়ি তোলাত বিশেষ উদগনি যোগোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালভাৱে প্ৰতিগৰাকী নাৰী কিদৰে স্বাৱলম্বী হৈ উঠিব পাৰে, নিজৰ হাতেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলি অৰ্থনৈতিকভাৱে যে প্ৰতিগৰাকী নাৰী সবল হৈ উঠিব পাৰে, ইয়াকে বুজাই তুলিবৰ বাবে বজাৰ মুকলি কৰিছে বুলিও জানিবলৈ দিয়ে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই। আমাৰ দেশত নাৰীজনিত বহুকেইটা ঘটনা সংঘটিত হৈছে, য'ত আজিও বহু নাৰীয়ে ন্যায় পোৱা নাই। বহু এনে ঘটনাৰো উদাহৰণ আছে, যাৰ বাবে বৰ্তমান সময়তো মহিলা পদপথত অকলে ওলাই যাবলৈ চিন্তা কৰিব লগা হয়। এই সকলোবোৰ দিশ সামৰি নাৰী দিৱসৰ বিশেষ হিচাপে নাজিৰা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা সপ্তাহজোৰা কাৰ্যসূচীত আলোচনা কৰাৰ লগতে নাৰীক কিদৰে আগবঢ়াই লৈ যাব পাৰি এই সম্পৰ্কে সকলোৱে মতামত আগবঢ়োৱা পৰিলক্ষিত হয়। সপ্তাহজোৰা কাৰ্যসূচী লৈছিলোঁ, তাৰে আমাৰ আজি অন্তিম পৰ্যায়টোত উপনীত হৈছোঁ আৰু অন্তিম পৰ্যায়ৰ কাৰ্যসূচী হিচাপে আমাৰ আজি প্ৰদৰ্শনী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰিছোঁ। থলুৱা সামগ্ৰীৰে উৎপাদিত বিভিন্ন তেওঁলোকে প্ৰদৰ্শনীত দেখুৱাবলৈ আনিছে আৰু কিছুমান পিঠা পনাৰ পৰা আৰম্ভ কৰি হাতেৰে বস্ত্ৰশিল্পলৈকে তেওঁলোকে প্ৰদৰ্শনীত আমাক অংশগ্ৰহণ কৰিছেহি। আমি অতি সুখী হৈছোঁ। আমি ভবাতকৈ বহুত ভাল সঁহাৰি পাইছোঁ আৰু তাৰ লগতে আমাৰ স্থানীয় দুটামান আত্মসহায়ক গোটেও আমাৰ লগত সহযোগ কৰিছে। গতিকে আমাৰ উদ্দেশ্য আছিলে কি, আমি কেনেকৈ সৰু সৰু গ্ৰাম্য বস্তুৰ পৰা আমি এণ্টাৰপ্ৰিনাৰ বা উদ্যোগটো আমি কেনেকৈ গঢ়ি তুলিব পাৰোঁ, আৰু আমি সেইটো কাৰণে নাজিৰা কলেজো আমি এটা উদ্যোগ হাতত ল'ম বুলি আমি ভাবি আমাক অধ্যক্ষ মহোদয়ে জনাইছে যে তেওঁলোকক আমি উৎসাহ কেনেকৈ জনাব পাৰোঁ ষ্টাৰ্টআপ কৰিবৰ কাৰণে। আমাৰ উদ্দেশ্য সেইটোৱে। আৰু তাৰ লগতে আমি ধৰক আজি এসপ্তাহজোৰা যি কাৰ্যসূচী, তাৰ লগত চাফাই অভিযান, শিলাশিল্পৰ এটা প্ৰদৰ্শনী আৰু আমি 5জন ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰা হৈছে তাৰ আলমত।